ছাত্ৰ-ছাত্ৰীসকল আজি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 9 কি ক'ত কেতিয়া আৰু কেনেকৈ এই পাঠটো আজি আমি আৰম্ভ কৰিম। মই জ্ঞানদীপ আৰু তোমালোকে চাই আছা জিডি ক্লাছৰুম। আহচোন আমি পাঠটো আৰম্ভ কৰোঁ। কি ক'ত কেতিয়া আৰু কেনেকৈ এই পাঠত আমি কি শিকনীয় দিশ আছে চাওঁ আহা। যে আমি ইয়াত শিকিম ইতিহাস মানে কি, ইতিহাসনো কি সেই বিষয়ে আমি শিকিম। তাৰোপৰি শিকিম বুৰঞ্জী আৰু ইতিহাস একেইনে। তোমালোকে এইটো বুৰঞ্জী শব্দটো নিশ্চয় শুনিছা যে বুৰঞ্জী আৰু ইতিহাস একেইনে নে বেলেগ বেলেগ, সেই বিষয়ে আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম ইতিহাসৰ পৰা আমি কি জানিব পাৰোঁ, যে ইতিহাস এতিয়া আমি পঢ়িম, ইতিহাস পঢ়ি ইতিহাসৰ পৰা আমি কি জানিব পাৰিম সেই বিষয়ে এই পাঠত আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম ইতিহাস অধ্যয়নৰ সমল, ইতিহাসনো আমি ক'ৰ পৰা অধ্যয়ন কৰিব পাৰোঁ সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম ঐতিহাসিক সমলবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিবা আছে নেকি। এই যিবিলাক আমাৰ সমল ইতিহাস অধ্যয়নৰ বিষয়ে সমল পাম, সেই সমলবিলাক সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে নেকি সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। ইয়াৰ উপৰি আমি আলোচনা কৰিম ইতিহাস কিয় পঢ়িব লাগে, সেনেকুৱা বহুতখিনি কথা আজি এই পাঠটোতে আৰম্ভ কৰিম। এতিয়া চোৱা, আমি প্ৰথম আলোচনা কৰিম ইতিহাস মানে কি। ইতিহাস কি? যে অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণীয়েই হ'ল ইতিহাস। ইতিহাস মানে কি? যে অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক যি বিৱৰণী সিয়েই হৈছে ইতিহাস। অতীতত যিবিলাক ঘটনা সংঘটিত হৈ গ'ল, এইবিলাক কি হয় যে সঁচাকৈ ঘটনা সংঘটিত হৈছিলে, এইবিলাক ঘটনা সঁচাকৈ সংঘটিত হৈছিলে, সেইবিলাকৰ ক্ৰমাগত বিৱৰণী বা অৰ্থাৎ ধাৰাবাহিক বিৱৰণীয়ে হৈছে ইতিহাস। আৰু এই ইতিহাসবোৰ কি? যে কোনো ধৰণৰ সাধু কথা, তোমালোকে সাধু পঢ়িছানে? নিশ্চয় পঢ়িছা, নিশ্চয় হয়নে? বুঢ়ী আই সাধু আছিলে, বুঢ়ী আই সাধু, তাৰপিছত ঈশপৰ সাধু, এনেকুৱাবিলাক সাধু পঢ়িছা নহয়। এই সাধুবিলাকৰ কি হয়, বাস্তৱ ভিত্তি নাই, এই সাধুবিলাক কোনো বাস্তৱৰ কথা নহয়। কিন্তু এই ইতিহাসত যিবিলাক লিপিবদ্ধ হৈ আছে সেই সকলোবিলাক কি হয়, যে বাস্তৱত ঘটা ঘটনা। এতিয়া প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলী হ'ল ইতিহাসৰ মূল বিষয়বস্তু। এতিয়া ইতিহাসৰ মূল বিষয়বস্তু কি? যে প্ৰাচীন কালৰে পৰা মানে অতীত কালৰে পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত, পৃথিৱীৰ বিভিন্ন ঠাইত ঘটি থকা যিবিলাক ঘটনা, সেই ঘটনাবিলাকৰ ওপৰত অধ্যয়নেই হৈছে ইতিহাসৰ মূল বিষয়বস্তু। তোমালোকে নিশ্চয় বুজিব পাৰিছা যে ইতিহাস কি? ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী, আৰু এইবিলাক কি হয়, প্ৰকৃত ঘটনা। আৰু প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলী হৈছে ইতিহাসৰ মূল বিষয়বস্তু। আৰু ইতিহাসবোৰ কি নহয়, যে আখ্যান বা সাধুকথা এনেকুৱাবিলাক নহয়। তাৰপিছত চোৱা, বুৰঞ্জী আৰু ইতিহাস। বুৰঞ্জী শব্দটো তোমালোকে নিশ্চয় শুনিছা, আৰু ইতিহাস শব্দটোৰ বিষয়েও আজি আমি আলোচনা কৰিছোঁ। এই বুৰঞ্জী আৰু ইতিহাস এই দুয়োটা একেই নে পৃথক? আহাচোন চাওঁ আমি যে বুৰঞ্জী কি। যে বুৰঞ্জীত সাধাৰণতে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়, আৰু বুৰঞ্জীও হৈছে আগৰ পুৰণি ৰজা মহাৰজাৰ বিষয়ে বা পুৰণি ঘটনাই ইয়াত বৰ্ণিত থাকে বুৰঞ্জীত। খালি কি থাকে বুৰঞ্জীত, যে সাধাৰণতে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায়, বুৰঞ্জীত সাধাৰণ প্ৰজাৰ বিষয়ে উল্লেখ নাথাকে। কিন্তু ইতিহাসত কি থাকে চোৱা, ইতিহাসত থাকে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ উপৰিও সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়েও কি থাকে, উল্লেখ থাকে। এতিয়া বুৰঞ্জী আৰু ইতিহাস আমি একে অৰ্থত ব্যৱহাৰ কৰিলেও প্ৰকৃতাৰ্থত দুয়োটা শব্দৰ মাজত কি আছে, কিছুমান পাৰ্থক্য আছে। যে বুৰঞ্জীত কি হয়, সাধাৰণতে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়, আনহাতে ইতিহাসত পোৱা যায় ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণৰ উপৰিও সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়েও উল্লেখ থাকে। বুৰঞ্জীত উল্লেখ থাকিব ৰজা মহাৰজাবিলাকে তেওঁলোকে কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থা প্ৰচলন কৰিছিলে, তেওঁলোকে কিবা আঁচনি প্ৰস্তুত কৰিছিলে নেকি, তেওঁলোকে কি ধৰণৰ কৰ সংগ্ৰহ কৰিছিলে, অৰ্থ সংগ্ৰহ কৰিছিলে, সেইবিলাকৰ বিষয়ে বুৰঞ্জীত উল্লেখ থাকিব। আৰু ইতিহাসত উল্লেখ থাকিব সেইবিলাকৰ উপৰিও সাধাৰণ প্ৰজাসকলে কিদৰে জীৱন নিৰ্বাহ কৰিছিলে, সেইখিনি সময়ৰ সাধাৰণ প্ৰজাসকলৰ যি জীৱন নিৰ্বাহৰ শৈলী কেনেকুৱা আছিলে, বা তেওঁলোকে কৃষিকাৰ্য কৰিছিলে নে কি কৰিছিলে, সেই বিষয়ে কি থাকিব, ইতিহাসত উল্লেখ থাকিব। তোমালোকে নিশ্চয় বুজি পাইছা বুৰঞ্জী আৰু ইতিহাসৰ মাজৰ পাৰ্থক্য আছে।
এতিয়া চোৱা ইতিহাস কিয় অধ্যয়ন কৰিব লাগে সেইটো এটা ডাঙৰ প্ৰশ্ন যে আমি পুৰণি অতীতত ঘটি যোৱা যিবিলাক ঘটনা সেই ঘটনাবিলাকনো কিয় অধ্যয়ন কৰিব লাগে ই আমাৰ বৰ্তমান যি সমাজ সেই সমাজক কিবা অৰ্থনৈতিকভাৱে সহায় কৰিব নেকি ইতিহাস যদি আমি পঢ়োঁ সেইবিলাকৰ ফলত কি যে আমাক কিবা সহায় কৰিব নেকি বা আমাৰ দেশৰ যিবিলাক বৰ্তমান যি সমস্যা দৰিদ্ৰতা সমস্যা নিবনুৱা সমস্যা এইবিলাক যিবিলাক সমস্যা এই সমস্যাবিলাক আঁতৰোৱাৰ ক্ষেত্ৰত ইতিহাসে সহায় কৰিব নেকি ইতিহাসে এনেবোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে কিন্তু ইতিহাসে আদিম মানুহ তেওঁলোকৰ সমাজ ব্যৱস্থা ৰীতি নীতি ধৰ্ম আদিৰ বিষয়ে আমাক জনাত সহায় কৰিব আৰু আমাৰ ভৱিষ্যত জীৱন কিদৰে ভাল কৰিব পাৰোঁ আমাৰ ভৱিষ্যত দিনবোৰ কিদৰে ভাল কৰিব পাৰোঁ সেই বিষয়েও কি কৰিব সহায় কৰিব অৰ্থাৎ ইতিহাসে আমাক বৰ্তমান আৰু ভৱিষ্যতৰ ভালৰ বাবে অতীতৰ পৰা শিক্ষা দিয়ে হয়নে ইতিহাসে কি দিব যে আমাৰ অতীতৰ শিক্ষা দিব বৰ্তমান আৰু ভৱিষ্যতৰ ভালৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ ভালৰ বাবে ইতিহাসে কিহৰ শিক্ষা দিব অতীতৰ শিক্ষা দিব ইয়াত চোৱা ইতিহাস অধ্যয়নৰ যোগেদি আমি পাহৰণিৰ গৰ্ভত হেৰাই যোৱা অতীতৰ মানুহ আৰু তেওঁলোকৰ সমাজ জীৱনৰ বহু কথা আমি নিৰ্ভুলভাৱে জানিব পাৰোঁ ইতিহাস অধ্যয়নৰ পৰা কি কৰিব পাৰোঁ যে পাহৰণিৰ গৰ্ভত হেৰাই যোৱা অতীতৰ মানুহ আৰু তেওঁলোকৰ সমাজ জীৱনৰ বহু কথা আমি নিৰ্ভুলভাৱে জানিব পাৰোঁ সমাজৰ বাবে হানিকাৰক যিসমূহ কাৰ্য সেই কাৰ্যসমূহৰ পৰা কিদৰে আমি আঁতৰি থাকিব পাৰোঁ বা কেনেকৈ আঁতৰি থাকিব পাৰোঁ আৰু আঁতৰি থাকি সমাজত মিলা প্ৰীতি ভাতৃত্ববোধ শান্তি সম্প্ৰীতি এইবিলাক আমি কি কৰিব পাৰোঁ বঢ়াই তুলিব পাৰোঁ সেই বিষয়ে কি কৰে ইতিহাসে আমাক শিক্ষা দিয়ে এতিয়া চোৱা ইতিহাসক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হয় ইতিহাসক তিনিটা ভাগত ভাগ কৰা হয় এটা কোৱা হয় এইটো প্ৰি হিষ্ট্ৰী আৰু তাৰ মাজৰ ভাগটোক কোৱা হয় প্ৰটো হিষ্ট্ৰী আৰু তাৰ পিছতো কোৱা হয় হিষ্ট্ৰী ইয়াৰ চোৱা প্ৰি হিষ্ট্ৰী মানে কি এইখিনি সময় হৈছে পাষাণ কাল বুলি কয় পাষাণ কাল তোমাৰ এইখিনি আমি পিছত পঢ়িম তোমালোকৰ কিতাপতে আছে যে আদি প্ৰস্তৰ যুগ নৱপ্ৰস্তৰ যুগ সেইবিলাক যিবিলাক শিলৰ যুগ আছিলে প্ৰস্তৰ যুগবিলাক যিবিলাক আছিলে প্ৰস্তৰ যুগ সেইবিলাক হৈছে প্ৰি হিষ্ট্ৰী ইয়াত কি নাই ইয়াত কোনো ধৰণৰ লিখিত বিৱৰণী নাই এই প্ৰি হিষ্ট্ৰীৰ যিবিলাক কাল সেই কালছোৱাত কি নাই কোনো লিখিত বিৱৰণী নাই কেৱল মাত্ৰ কি আছে প্ৰত্নতাত্ত্বিক সমল আছে প্ৰত্নতাত্ত্বিক সমল মানে হৈছে মাটি খান্দি উলিওৱা যিবিলাক সমল মাটিৰ তলত খন্দাৰ পিছত যিবিলাক আমি সমল পাইছোঁ সেইবিলাকেই ইয়াৰ অধ্যয়নৰ মূল বিষয়বস্তু তাৰপিছত গ'ল প্ৰটো হিষ্ট্ৰী ইয়াত এইখিনি সময় আমি সিন্ধু ভাৰতীয় সভ্যতা তোমালোকে পিছত পাবা সিন্ধু ভাৰতীয় সভ্যতা এই সিন্ধু ভাৰতীয় সভ্যতাৰ সময়খিনি ইয়াত কি আছে লিখিত বিৱৰণ আছে ইয়াত লিখিত বিৱৰণ আছে ইয়াত কি নাই প্ৰি হিষ্ট্ৰীত লিখিত বিৱৰণ নাই কিন্তু ইয়াত লিখিত বিৱৰণ আছে এই প্ৰটো হিষ্ট্ৰীত খালি কোনো পঢ়িব পৰা নাই কিনো লিখিছে সেই বিষয়ে কোনো পঢ়িব পৰা নাই আৰু হিষ্ট্ৰীৰ ক্ষেত্ৰত কি হয় যে ইয়াত লিখিত বিৱৰণ আছে আৰু সেইবিলাক পঢ়িবও পৰা গৈছে এতিয়া আমি হিষ্ট্ৰী কি পালোঁ হিষ্ট্ৰীক তিনিটা ভাগত ভাগ কৰা হয় আচলতে ইতিহাসক ইয়াক কোৱা হয় প্ৰি হিষ্ট্ৰী এইডোখৰ প্ৰস্তৰ যুগ বুলি কোৱা হয় বা পাষাণ কাল বুলি কোৱা হয় এইটো আমি আদি প্ৰস্তৰ যুগ মানে যিখিনি সময় শিলৰ যুগ বুলি আমি যিখিনি সময় কওঁ ইয়াৰ পৰৱৰ্তী যেটো ক্লাছ হ'ব তাত আমি এই বিষয়ে আমি আলোচনা কৰিম এইটো প্ৰস্তৰ যুগ এই প্ৰস্তৰ যুগত কি হয় লিখিত কোনো বিৱৰণ নাই ইয়াত কেৱল মাত্ৰ প্ৰত্নতাত্ত্বিক সমলৰ পৰাহে আমি এই যুগৰ বিষয়ে আমি অধ্যয়ন কৰিব পাৰোঁ তাৰপিছত গ'ল প্ৰটো হিষ্ট্ৰী এইখিনি সময় হৈছে সিন্ধু ভাৰতীয় সভ্যতাৰ যিখিনি সময় সেই সময়খিনি তাত লিখিত কিছুমান টেক্সট আছে লিখিত বিৱৰণ আছে কিন্তু সেইবিলাক আমি কি কৰিব পৰা নাই পঢ়িব পৰা নাই কিনো লিখিছে আমি পঢ়িব পৰা নাই আৰু যিখিনি ইতিহাস হিষ্ট্ৰীৰ সময়ছোৱা সেইখিনিত কি আছে লিখিত বিৱৰণ আছে আৰু সেইবিলাক আমি কি কৰিব পাৰিছোঁ পঢ়িবও পাৰিছোঁ ইয়াৰ পাছত ইতিহাস অধ্যয়নৰ সমল আমি ইতিহাসনো ক'ৰ পৰা অধ্যয়ন কৰিব পাৰোঁ ইতিহাস অধ্যয়নৰ সমলবোৰক আমি কেইবাটা ভাগ কৰিব পাৰোঁ সাহিত্য বা লিখিত সমল তাৰপিছত হৈছে প্ৰত্নতাত্ত্বিক সমল যিবিলাক আমি মাটিৰ তলৰ পৰা খান্দি উলিওৱা হৈছিলে সেইবিলাক সমল শিলালিপি বা ট্ৰাম্যলিপি যিবিলাকক কোৱা হয় ইনস্ক্ৰিপশ্যনছ বুলি তাৰপিছত আহি গ'ল মুদ্ৰা বিদেশী পৰিব্ৰাজকৰ
লিখনি কি পালোঁ যে ইতিহাস অধ্যয়নৰ সমল আমি পালোঁ সাহিত্য বা লিখিত সমল তাৰপিছত মাটিৰ তলৰ পৰা খান্দি উলিওৱা হৈছে কিছুমান সমল সেইবিলাকক কোৱা হৈছে প্ৰত্নতাত্ত্বিক সমল তাৰপিছত আছে কিছুমান শিলালিপি ত্ৰাম্যলিপি এইবিলাক কি কৰিছিলে কোনো ৰজাই লিখুৱাইছিলে আগতে সেই শিলালিপি ত্ৰাম্যলিপিবিলাকৰ পৰা ৰজাৰ সেই সময়ৰ আদেশ শাসন ব্যৱস্থা সেই বিষয়ে আমি জানিব পাৰোঁ তাৰপিছত মুদ্ৰা তোমালোকে বুজি পাইছা পইচা সেইখিনি সময়ত কি আছিলে কাগজৰ নোট নাছিলে কইনছ আছিলে হয়নে মুদ্ৰা আছিলে ধাতুৰ মুদ্ৰা আছিলে আৰু সেই মুদ্ৰাবোৰৰ বিষয়ে অধ্যয়ন কৰিও আমি সেইখিনি সময়ৰ ৰজা মহাৰজাসকলৰ তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিল তেওঁলোকে কেনেধৰণৰ মুদ্ৰা প্ৰচলন কৰিছিলে কি ধাতুৰ ব্যৱহাৰ কৰিছিলে সেই বিষয়ে আমি গম পাব পাৰোঁ তাৰপিছত আৰু বিদেশী পৰিব্ৰাজকৰ লিখনি বিদেশৰ পৰাও কিছুমান ব্যক্তি সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে আৰু তেওঁলোকেও কিছুমান ভাৰতবৰ্ষৰ আৰ্থ সামাজিক দিশৰ ওপৰত ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশৰ ওপৰত সেইখিনি সময়ৰ শাসন ব্যৱস্থাৰ ওপৰত তেওঁলোকে লিখনি লিখি থৈ গৈছিলে সেইবিলাক হৈছে বিদেশী পৰিব্ৰাজকৰ লিখনি আহাচোন আমি ইতিহাস অধ্যয়নৰ সমলবোৰ এটা এটাকৈ আলোচনা কৰোঁ ইয়াত চোৱা লিখিত সমলখিনিক মই দুটা ভাগত বিভক্ত কৰিছোঁ ভাৰতীয় আৰু বিদেশী পৰিব্ৰাজকৰ লিখনি ভাৰতীয় লিখনিৰ ভিতৰত কি আছে চোৱা ধৰ্মীয়বিলাক আছে বেদ ব্ৰাহ্মণ আৰণ্যক উপনিষদ ৰামায়ণ মহাভাৰত এইবিলাক ধৰ্মীয় বুজি পাইছা আৰু কিছুমান আছে ধৰ্মনিৰপেক্ষ ধৰ্মৰ লগত জড়িত নহয় এইবিলাক ধৰ্মৰ কেৱল জীৱনী পুৰাণ কবিতা পুথি আইন বিষয়ক গ্ৰন্থ অৰ্থনীতি বিষয়ক গ্ৰন্থ এইবিলাক এটা ধৰ্মীয় যিবিলাক আছে ভাৰতীয় লিখিত সমলৰ ভিতৰত ধৰ্মীয় যিবিলাক আছে তাৰ ভিতৰত বেদ অন্যতম বেদৰ বিষয়ে তোমালোকে নিশ্চয় জানা বেদ কেইখন বেদ হৈছে 4খন কি এখন হৈছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ হয়নে এই আটাইতকৈ পুৰণি বেদখনৰ নাম কি বাৰু ঋগবেদ নহয়নে আটাইতকৈ পুৰণি বেদ হৈছে কি ঋগবেদ এইবিলাক আমি কি কৈছোঁ যে ধৰ্মীয় গ্ৰন্থৰ ওপৰত ধৰিছোঁ তাৰপিছত আহি গ'ল ব্ৰাহ্মণ আৰণ্যক যিবিলাক অৰণ্য বিষয়ক গ্ৰন্থ উপনিষদ এইবিলাক আমি কিয় ধৰ্মীয় ধৰিছোঁ উপনিষদ মানে কি উপনিষদত কি আছে উপনিষদক আৰু এটা নামেৰে জনা যায় তাক কোৱা হয় বেদান্ত বুলি উপনিষদক আন এটা নামেৰে জনা যায় নামটো কি বেদান্ত কি বুলি কয় বেদান্ত বুলি কয় এই উপনিষদত কি আছে আত্মা আৰু পৰমাত্মাৰ ওপৰত আধ্যাত্মিক আলোচনা এই উপনিষদবোৰ হৈছে আত্মা পৰমাত্মাৰ ওপৰত কি আলোচনা যে আত্মা পৰমাত্মা এনেকুৱাবিলাক আত্মা পৰমাত্মা এইবোৰৰ ওপৰত কি আলোচনা যে আধ্যাত্মিক আলোচনা তাৰপিছত মহাভাৰতৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা মহাভাৰতৰ আন এটা নাম হৈছে কি জয় সংহিতা কি সংহিতা জয় সংহিতা মহাভাৰতৰ আন এটা নাম হৈছে জয় সংহিতা বা জয় গীতা বুলিও কোৱা হয় মহাভাৰতক সেইখিনি সময়ত আৰু বহুত আছে যে ধৰ্ম বিষয়ক তোমাৰ বুদ্ধিষ্ট যিবিলাক লিটাৰেচাৰ বৌদ্ধ ধৰ্মৰ প্ৰচলনৰ বাবে যিবিলাক গ্ৰন্থ প্ৰণয়ন কৰা হৈছিলে সেইবিলাক কি আছিলে ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হৈছে ত্ৰিপিটক মানে তিনিখন পিটক বা থ্ৰী বাস্কেটছ বুলি কয় ত্ৰিপিটক এইবিলাক কি ভাষাত লিখা হৈছিলে যে পালি ভাষাত লিখা হৈছিলে কি ভাষাত লিখা হৈছিলে পালি ভাষাত লিখা হৈছিলে এইখন ইয়াৰ পিটককেইখন হৈ গ'ল সুদ পিটক বিনয় পিটক আৰু অভিধৰ্ম পিটক এইকেইখন হৈছে ত্ৰিপিটক এইকেইখনো হৈছে ভাৰতীয় আমি কি কৰিব পাৰোঁ যে ভাৰতীয়ৰ লিখিত সমল হিচাপে ধৰিব পাৰোঁ তাৰপিছত জাতকবিলাক আছিলে বৌদ্ধ ধৰ্মৰ যিবিলাক লিখনিৰ ভিতৰত আৰু এখন আছিলে জাতক সেই জাতকবিলাক কি হ'ব কোনো ধৰ্মৰ লগত জড়িত নহয় এইবিলাক কাৰণ সেই জাতকবিলাকত কি লিখা আছে যে গৌতম বুদ্ধৰ নামটো আছিলে সিদ্ধাৰ্থ তেওঁ যেতিয়া মহাজ্ঞান লাভ কৰিলে তাৰপিছত তেওঁ বুদ্ধ নামেৰে পৰিচিত হ'ল বুদ্ধৰ জন্মৰ আগৰ যিবিলাক জন্ম আছিলে সেই জন্মবিলাকৰ কাহিনীবিলাক লৈ কি লিখিছিলে জাতক লিখিছিলে এই জাতকবিলাক আমি ধৰ্ম নিৰপেক্ষ বা ধৰ্মৰ লগত জড়িত নোহোৱা গ্ৰন্থত আমি ধৰিব পাৰোঁ তাৰপিছত জৈন ধৰ্মৰ কিছুমান গ্ৰন্থ আছিলে সেইবিলাকৰ কি ভাষা লিখা হৈছিলে যে প্ৰাকৃত ভাষাত লিখা হৈছিলে ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ গ্ৰন্থবোৰ লিখা হৈছিলে পালি ভাষাত আৰু জৈন ধৰ্মৰ গ্ৰন্থবোৰ লিখা হৈছিলে কি ভাষাত প্ৰাকৃত ভাষাত এইবিলাক হৈছে কি গ্ৰন্থ ধৰ্মীয় গ্ৰন্থ
তাৰপিছত আমি চাম ধৰ্মনিৰপেক্ষ গ্ৰন্থ। ধৰ্মনিৰপেক্ষ গ্ৰন্থত কি আছে? জীৱনী, পুৰাণ, কবিতা পুথি, আইন বিষয়ক গ্ৰন্থ, অৰ্থনীতি বিষয়ক গ্ৰন্থ, এইবিলাক। কিছুমান আছিলে ধৰ্মশাস্ত্ৰ, আইন বিষয়ক কিছুমান গ্ৰন্থ আছিলে। আইন বিষয়ক এখন গ্ৰন্থ আছিলে, নামটো আছিলে ধৰ্মশাস্ত্ৰ। ধৰ্মশাস্ত্ৰ, এই ধৰ্মশাস্ত্ৰত কি উল্লেখ আছিলে? যে অপৰাধ, ধৰা কোনোবাই চুৰ কৰিলে, ডকাইত কৰিলে, সেইবিলাকৰ যি অপৰাধ আছিলে, সেই অপৰাধৰ যিবিলাক শাস্তি, কেনেকুৱা কি অপৰাধ কৰিলে কেনেধৰণৰ শাস্তি প্ৰদান কৰা হ'ব, সেই বিষয়ে এই ধৰ্মশাস্ত্ৰত উল্লেখ আছিলে। আটাইতকৈ পুৰণি আইন বিষয়ক যিখন গ্ৰন্থ আছিলে সেইখনৰ নাম আছিলে মনুস্মৃতি। নাম কি আছিলে? মনুস্মৃতি। এইখন গ্ৰন্থ প্ৰথম কি কৰিছিলে? ব্ৰিটিছসকলে ইংৰাজীলৈ অনুবাদ কৰাইছিলে আৰু প্ৰস্তুত কৰিছিলে হিন্দু কোড অফ ল। এইখিনি কি কৰিছিলে? এই মনুস্মৃতি, এই গ্ৰন্থখন প্ৰথম ব্ৰিটিছসকলে ইংৰাজীলৈ অনুবাদ কৰি হিন্দু কোড অফ ল সৃষ্টি কৰিছিলে। তাৰপিছত আৰু কিছুমান গ্ৰন্থ আছিলে যে ধৰ্মনিৰপেক্ষ গ্ৰন্থ। অৰ্থনীতি বিষয়ক গ্ৰন্থ হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ। এই বিষয়ে তোমালোকে পাবা পৰৱৰ্তী ক্লাছবিলাকত, এই বিষয়ে আমি আলোচনা কৰিম। অৰ্থশাস্ত্ৰ আছিলে। পাণিনিৰ এখন ব্যাকৰণৰ গ্ৰন্থ আছিলে, সেইখনৰ নাম আছিলে অষ্টাধ্যায়ী। অষ্টাধ্যায়ী এইখন কি আছিলে? গ্ৰামাৰ বুক আছিলে। এইখন আছিলে গ্ৰামাৰ বুক। এইবিলাক কি? ধৰ্মনিৰপেক্ষ গ্ৰন্থ। তাৰপিছত আৰু আছিলে যে কালিদাসৰ অভিজ্ঞানাম শকুন্তলম। কালিদাসৰ এখন গুপ্ত যুগৰ বিষয়ে আমি ইয়াত তোমালোকৰ পৰৱৰ্তী যিবিলাক ক্লাছ হ'ব তাত আমি আলোচনা কৰিম। গুপ্ত যুগত কালিদাসে লিখিছিলে কি? অভিজ্ঞানম শকুন্তলম। অভিজ্ঞানম শকুন্তলম। এই অভিজ্ঞানম শকুন্তলম এখন কবিতা পুথি আছিলে আৰু এইখন আমি কিহত ধৰিব পাৰোঁ? যে ধৰ্মনিৰপেক্ষ গ্ৰন্থত আমি ধৰিব পাৰোঁ, বা ধৰ্মৰ লগত জড়িত নোহোৱা গ্ৰন্থত আমি ধৰিব পাৰোঁ। বাণভট্টৰ হৰ্ষচৰিত, কলহনৰ ৰাজতৰংগিনী, এইবিলাক আছিলে। এইবিলাকৰ বিষয়ে তোমালোকে পৰৱৰ্তী যেতিয়া ক্লাছত পাবা। ইয়াত চোৱা, আমি ইয়াৰ পিছত আলোচনা কৰিছিলোঁ বিদেশী পৰিব্ৰাজকৰ লিখন। বিদেশী পৰিব্ৰাজক, বিদেশৰ পৰা কিছুমান আহিছিলে। গ্ৰীক, এইটো মেগাস্থেনিছ। চেলেকাছ নিকেটৰ বুলি এজন গ্ৰীক সেনাপতি আছিলে, তেওঁৰ লগত আহিছিলে মেগাস্থেনিছ আহিছিলে কেতিয়া? চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ছোৱাত। মৌৰ্য সাম্ৰাজ্যৰ প্ৰথম যিজন প্ৰতিষ্ঠাপক ৰজা, সেইজন হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ছোৱাত মেগাস্থেনিছ আহিছিলে। তেওঁ লিখিছিলে ইণ্ডিকা। কি লিখিছিলে? ইণ্ডিকা নামৰ এখন পুথি লিখিছিলে। আৰু সেই পুথিখনৰ পৰা আমি সেই মৌৰ্য যুগত তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিলে, তেওঁলোকে কিদৰে কৰ সংগ্ৰহ কৰিছিলে, তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা আছিলে, সেই বিষয়ে আমি পাব পাৰোঁ। তাৰপিছত চীনৰ পৰাও আহিছিলে ফাহেইন, হিউৱেন চাং, আইচিং, এইসকল আহিছিলে। আৰু এইসকল লিখনিৰ পৰা আমি প্ৰাচীন ভাৰতৰ বহুতো কথা জানিব পাৰোঁ। তাৰপিছত চোৱা, প্ৰত্নতাত্ত্বিক সমল, যিবিলাক খান্দি উলিওৱা সমল। মানে প্ৰত্নতাত্ত্বিক সমল আমি কি দেখিছোঁ? যে আহিলা বা সঁজুলি, সময়, প্ৰযুক্তি, মুদ্ৰা, অৰ্থনীতি, ধাতুতত্ত্ব, ৰজাৰ ৰাজ্যৰ পৰিসৰ, এই বিষয়ে আমি কি কৰিব পাৰোঁ? যে প্ৰত্নতাত্ত্বিক সমলৰ পৰা আমি জানিব পাৰোঁ। সেই সময়ত যিবিলাক আহিলা বা সঁজুলি ব্যৱহাৰ কৰা হৈছিলে, প্ৰাচীন কালত আহিলা বা সঁজুলি কি ব্যৱহাৰ কৰা হৈছিলে, সেই বিষয়ৰ পৰা আমি সেই সময়ৰ বিষয়ে জানিব পাৰোঁ। সেই সময়ত কেনেকুৱা ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিলে, সেই বিষয়ে আমি জানিব পাৰোঁ। এই প্ৰত্নতাত্ত্বিক সমলবোৰ কোন সময়ৰ হয়, সেই সময়বিলাক নিৰ্ধাৰণ কৰিবৰ কাৰণে দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়। তাৰে এটা হৈছে কি পদ্ধতি? ৰেডিঅ' কাৰ্বন। বা কাৰ্বন ডেটিং পদ্ধতি বুলি কয়। কাৰ্বন 14 বা C14 বুলি কয়। এইটো এটা পদ্ধতি। আৰু এটা পদ্ধতি আছে ডেনড্ৰক্ৰনলজি। দুটা পদ্ধতি আছে। যে কোনো এটা বস্তু, যিটো বস্তু খান্দি উলিওৱা হ'ল, প্ৰত্নতাত্ত্বিক সমল মানে যিবিলাক বস্তু খান্দি উলিওৱা হৈছিলে। ইয়াত চোৱা, এইটো ছবিটো দেখিছা? এইটো পটাৰী, এইটো এটা মাটিৰ ধৰা খোলাৰ নিচিনা কিবা কলহৰ নিচিনা এটা বস্তু। আৰু এই বস্তুটো খান্দি উলিওৱা হৈছিলে। এই বস্তুটো কিমান সময়ৰ পুৰণি সেই বিষয়ে
অধ্যয়ন কৰিবৰ কাৰণে দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়। তাৰে এটা হৈছে কি পদ্ধতি, যে ৰেডিঅ' কাৰ্বন ডেটিং পদ্ধতি বুলি কয়, কাৰ্বন 14 বা C14, আৰু এটা আছে ডেনড্ৰক্ৰনলজি পদ্ধতি। এই বিষয়েও পৰৱৰ্তী ক্লাছবিলাকত তোমালোকে পাবা। তাৰপিছত চোৱা, ট্ৰাম্যলিপি বা শিলালিপি, যিবিলাক ইনস্ক্ৰিপশ্যনছ, সেইবিলাকৰ পৰা আমি কি পাওঁ, যে বা ট্ৰাম্যলিপি বা শিলালিপি মানে কি, এইবিলাক হৈছে তামৰ পাত বা শিলৰ পাতত লিখা এইবিলাক কিছুমান লিপি। এইখন চোৱা, এই ছবিখনত চোৱা, তামৰ পাত বা শিলৰ পাতৰ ওপৰত লিখা এইখন দেখিছেনে? এইটো খৰুষ্টি স্ক্ৰিপ্ট লিখা আছে। চোৱা, খৰুষ্টি, ব্ৰাহ্মী লিপি, খৰুষ্টি লিপি, এইবিলাকৰ বিষয়ে তোমালোকে পৰৱৰ্তী ক্লাছত পাবা, যে অশোকে লিখাইছিলে এইখিনি ব্ৰাহ্মী লিপি আৰু খৰুষ্টি লিপিত। ব্ৰাহ্মী লিপিবিলাক কেনেকৈ লিখিছিলে, খৰুষ্টি লিপিবিলাক কেনেকৈ লিখিছিলে, সেই বিষয়ে আমি যেতিয়া মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি এই বিষয়ে আলোচনা কৰিম। ইয়াত চোৱা, এইটো শিলালিপি, এইখন ইয়াত শিলালিপিত কি হৈছে, যে খৰুষ্টি লিপিত লিখা হৈছে। আৰু এই ট্ৰাম্যলিপি বা শিলালিপিবিলাক অধ্যয়ন কৰি আমি কিহৰ বিষয়ে জানিব পাৰোঁ, যে সাম্ৰাজ্যৰ বিস্তাৰ, সেই সময়ৰ ৰজাবিলাকে ট্ৰাম্যলিপি বা শিলালিপিবোৰ লিখাইছে। ট্ৰাম্যলিপি মানে তামৰ ওপৰত লিখা, তামৰ যিবিলাক প্লেটৰ ওপৰত লিখা, শিলালিপি মানে হৈছে শিলৰ ওপৰত লিখা লিপি, হয়নে? আৰু সাম্ৰাজ্যৰ বিস্তাৰ বিষয়ে জানিব পাৰোঁ, সেই সময়ৰ ৰজা মহাৰজাৰ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে জানিব পাৰোঁ, মাটিৰ লগত জড়িত আমি আইন, এইবিলাকৰ বিষয়ে জানিব পাৰোঁ, সময়সীমা, কোনখিনি সময়ত সেইবিলাক ৰচনা কৰা হৈছিলে, বা কোনো এজন ৰজাৰ ৰাজত্বকাল কিমান সময় আছিলে, সেই বিষয়ে জানিব পাৰোঁ। ভাষা আৰু লিপিৰ বিষয়ে জানিব পাৰোঁ, সেইখিনি সময়ত প্ৰচলিত ভাষা আৰু সেইখিনি সময়ত লিপি কি কি ব্যৱহাৰ কৰা হৈছিলে সেই বিষয়ে আমি জানিব পাৰোঁ। তাৰপিছত স্মৃতিচিহ্ন যিবিলাক আছিলে, স্মৃতিচিহ্নবিলাকৰ পৰা আমি কি জানিব পাৰোঁ, নিৰ্মাণ কাৰ্যত জড়িত সামগ্ৰী, কি বস্তু ব্যৱহাৰ কৰি এই স্মৃতিচিহ্নবোৰ নিৰ্মাণ কৰা হৈছিল। উদাহৰণস্বৰূপে ধৰি লোৱা, আমাৰ শিৱসাগৰ জিলাত আছে কি, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, হয়নে? এইবিলাক কি হয়, অতীতত আমাৰ আহোম ৰজাই সাজি থৈ গৈছিলে। এইবিলাকত কেনেকুৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিছিলে? তেতিয়াতো চিমেণ্ট ব্যৱহাৰ কৰা নাছিলে। চিমেণ্টৰ সলনি তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে, বৰা চাউল, বৰালি মাছ, মাটিমাহ, কণী, এনেকুৱাবিলাক বস্তু ব্যৱহাৰ কৰি কি কৰি লৈছিলে, তেওঁলোকে চিমেণ্ট প্ৰস্তুত কৰি লৈছিলে। এতিয়া সেইবিলাক আমি জানিব পাৰোঁ, যে ইতিহাস সেই স্মৃতিচিহ্নবিলাকৰ পৰা। সেইখিনি সময়ত প্ৰযুক্তিবিদ্যা কেনেকুৱা আছিলে, এই ৰংঘৰ বনাওঁতে বা তলাতল ঘৰ বনাওঁতে, হয়নে? কেনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিছিলে সেই বিষয়ে আমি জানিব পাৰোঁ। স্থাপত্যবিদ্যা বা নিৰ্মাণ শৈলী কেনেকুৱা ধৰণৰ আছিলে, হয়নে? সেইবিলাকৰ বিষয়ে আমি কি কৰিব পাৰোঁ, এই স্মৃতিচিহ্নবিলাকৰ পৰা আমি জানিব পাৰোঁ। এতিয়া আহিলে ঐতিহাসিক সমলবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা। এই ঐতিহাসিক যিবিলাক সমল, আমি কি পালোঁ, ঐতিহাসিক সমল, লিখিত সমল কিছুমান পালোঁ, হয়নে? লিখা সমল কিছুমান পালোঁ। তাৰপিছত আৰ্কিঅলজিকেল প্ৰত্নতাত্ত্বিক সমল কিছুমান পালোঁ, যিবিলাক কি হ'ল, খান্দি উলিয়াইছিলে, হয়নে? তাৰপিছত আমি কি মুদ্ৰাৰ বিষয়ে পালোঁ, আৰু কিছুমান লিপিৰ বিষয়ে পালোঁ, ট্ৰাম্যলিপি, শিলালিপি, সেইবিলাক, হয়নে? আৰু সেইবিলাক কি হৈছে, যে সংৰক্ষণৰ প্ৰয়োজনীয়তা আছেনে নাই, সেই বিষয়ে আহাচোন আমি আলোচনা কৰোঁ। যে ঐতিহাসিক সমলবোৰ আমাৰ সভ্যতাৰ ক্ৰমবিকাশৰ চানে কি, এইবিলাক, আৰু সেয়ে এইবোৰক সযত্নে সংৰক্ষণ কৰি ৰখা অতিৱ প্ৰয়োজনীয়। এইবিলাকে কি আছে, এই ঐতিহাসিক সমলবোৰৰ পৰা আমি ইতিহাসৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিব পাৰিছোঁ। ইতিহাসত আমি কি, আমাৰ পূৰ্বপুৰুষসকল কি ধৰণে আছিলে, তেওঁলোকে কেনেধৰণৰ জীৱন নিৰ্বাহ কৰিছিলে, তেওঁলোকে কি খাদ্য খাইছিলে, তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা ধৰণৰ আছিলে, হয়নে? সেই বিষয়ে কি কৰিব পাৰোঁ, যে আমি ঐতিহাসিক সমলবোৰৰ পৰা অধ্যয়ন কৰিব পাৰোঁ। আমাৰ যি মানৱ সভ্যতা, সেই সভ্যতা কিদৰে ধাপে ধাপে আহি বৰ্তমানৰ পৰ্যায় পাইছেই, সেই বিষয়ে আমি অধ্যয়ন কৰিব পাৰোঁ। সেয়ে এইবোৰক সযত্নে সংৰক্ষণ কৰি ৰখা অতিৱ প্ৰয়োজনীয়। আজি আমি কি আলোচনা কৰিলোঁ? আজি আমি আলোচনা কৰিলোঁ ইতিহাস মানে কি, বুৰঞ্জী আৰু ইতিহাসৰ মাজত পাৰ্থক্য আমি আলোচনা কৰিলোঁ। ইতিহাসৰ পৰা আমি কি জানিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিলোঁ, হয়নে? ইতিহাস মানে কি পালোঁ, যে অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী হৈছে ইতিহাস, হয়নে? প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলী হৈছে ইতিহাসৰ মূল বিষয়বস্তু। আৰু এই ইতিহাস কি নহয়, যে কোনো ধৰণৰ সাধু কথা বা আখ্যান নহয়, হয়নে? আখ্যান বা সাধু কথা নহয়। ইতিহাস প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। তাৰপিছত আমি কি পালোঁ, বুৰঞ্জী আৰু ইতিহাসৰ মাজত আমি পাৰ্থক্য পালোঁ, যে বুৰঞ্জী কি থাকে, সাধাৰণতে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়, আৰু ইতিহাসত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ উপৰিও সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়েও উল্লেখ থাকে। তাৰপিছত আমি পালোঁ ইতিহাস কিয় অধ্যয়ন কৰিব লাগে, ইতিহাস অধ্যয়নৰ পৰানো আমাৰ কি লাভ হ'ব সেই বিষয়ে পালোঁ।
হয়নে ইতিহাস অধ্যয়নৰ যোগেদি আমি কি কৰিব পাৰোঁ যে পাহৰণিৰ গৰ্ভত হেৰাই যোৱা অতীতৰ মানুহ আৰু তেওঁলোকৰ সমাজ জীৱনৰ বহু কথা আমি নিৰ্ভুলভাৱে জানিব পাৰোঁ অতীতে কিদৰে ইতিহাসে আমাক বৰ্তমান আৰু ভৱিষ্যতৰ ভালৰ বাবে অতীতৰ পৰা শিক্ষা দিয়ে কি কৰে যে বৰ্তমান আৰু ভৱিষ্যতৰ ভালৰ বাবে ক'ৰ পৰা শিক্ষা দিয়ে ইতিহাসে ক'ৰ পৰা শিক্ষা দিব অতীতৰ পৰা শিক্ষা দিয়ে বৰ্তমান আৰু ভৱিষ্যতৰ ভালৰ বাবে হয়নে আৰু আমি ইতিহাস অধ্যয়নৰ পৰা আমি কি জানিব পাৰোঁ যে কোনবোৰ কাম সমাজৰ বাবে হানিকাৰক হয়নে আৰু কোনবোৰ কাম কৰিলে আমাৰ সমাজত মিলা প্ৰীতি বাঢ়িব ভাতৃত্ববোধ বাঢ়িব শান্তি সম্প্ৰীতি বাঢ়িব সেইবিলাকৰ বিষয়ে এই ইতিহাসে আমাক জানিবলৈ সুবিধা কৰি দিয়ে বা ইতিহাস অধ্যয়নৰ পৰা আমি সেইবিলাকৰ বিষয়ে জানিব পাৰোঁ তাৰপিছত আছিলে ইতিহাস অধ্যয়নৰ সমলবোৰ কি আছিলে সাহিত্য বা লিখিত সমল প্ৰত্নতাত্ত্বিক সমল শিলালিপি বা ট্ৰাম্যলিপি মুদ্ৰালিপি বিদেশী পৰিব্ৰাজকৰ লিখনি আমি এনেকৈ ভাগ কৰি লৈছিলোঁ হয়নে আৰু লিখিত সমলৰ বিষয়ে আলোচনা কৰিছিলোঁ লিখিত সমলক আমি দুটা ভাগত ভাগ কৰিছিলোঁ ভাৰতীয় মানুহে লিখা আৰু বিদেশী পৰিব্ৰাজকে লিখা হয়নে ভাৰতীয় মানুহে লিখাত আমি দুটা ভাগত ভাগ কৰিছিলোঁ ধৰ্মৰ লগত জড়িত আৰু ধৰ্মৰ লগত জড়িত নোহোৱা বেদ ব্ৰাহ্মণ আৰণ্যক উপনিষদ ৰামায়ণ মহাভাৰত এইবিলাক ধৰ্মৰ লগত জড়িত আৰু ধৰ্ম নিৰপেক্ষ হৈছে কি জীৱনী পুৰাণ কবিতা পুথি আইন বিষয়ক গ্ৰন্থ অৰ্থনীতি বিষয়ক গ্ৰন্থ এইবিলাক হয়নে আৰু বিদেশী পৰিব্ৰাজকৰ লিখনি যে গ্ৰীক কোন আছিলে মেগাস্থেনিছ ডেইমাছাছ ডিঅনিচিয়াছ হয়নে মেগাস্থেনিছৰ ইণ্ডিকাৰ কথা কৈছিলোঁ মই চীনা আছিলে চীনৰ পৰা আহিছিলে কোন আছিলে ফা হেইন হিউৱেন চাং আইচিং হয়নে এইসকলৰ লিখনিও কি হ'ল ইতিহাস অধ্যয়নৰ বাবে আমাৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ বাবে এক উৎকৃষ্ট লিখিত সমল তাৰপিছত আছিলে প্ৰত্নতাত্ত্বিক সমল মানে মাটিৰ তলৰ পৰা খান্দি লোৱা সমল কি আছিলে আহিলা বা সঁজুলি সেইখিনি সময়ত কি আহিলা প্ৰস্তুত হৈছিলে আৰু কি আহিলাৰ সহায়ত সেইখিনি সময়ত মানুহে কি হ'ল বিভিন্ন কাৰ্য সমাপন কৰিছিলে সেই বিষয়ে আমি জানিব পাৰোঁ মুদ্ৰাৰ বিষয়ে জানিব পাৰোঁ অৰ্থনীতি ধাতুতত্ত্ব হয়নে ৰজা ৰাজ্যৰ পৰিসৰ কি ধাতু ব্যৱহাৰ কৰিছিলে সেইখিনি সময়ত মুদ্ৰা প্ৰস্তুত কৰিবৰ কাৰণে আৰু মুদ্ৰাত কেনেকুৱা ধৰণৰ মোহৰ লগাইছিলে বা আৰু মুদ্ৰাবোৰ কিহেৰে বনাইছিলে সেই বিষয়ে আমি জানিব পাৰোঁ তাৰপিছত ট্ৰাম্যলিপি আৰু শিলালিপি আছিলে ট্ৰাম্যলিপি শিলালিপিবোৰ কি যে তামৰ পাতৰ ওপৰত লিখিছিলে বা শিলৰ ওপৰত লিখিছিলে সেইবিলাক ট্ৰাম্যলিপি বা শিলালিপি সেইবিলাকৰ পৰা আমি কি জানিব পাৰোঁ যে সাম্ৰাজ্যৰ বিস্তাৰ প্ৰশাসনিক ব্যৱস্থা মাটিৰ লগত জড়িত আইন সময়সীমা ভাষা আৰু সেইখিনি সময়ত কি লিপি ব্যৱহাৰ কৰিছিলে লিপি মানে বুজি পাইছেনে বাৰু লিপি মানে হৈছে ধৰা আমি এটা লিখি আছোঁ এইখিনি চোৱা এইখিনি আমি কিয় লিখি আছোঁ যে অসমীয়াত লিখি আছোঁ নে এইখিনি হৈছে অসমীয়া লিপি যেতিয়া আমি ইংৰাজীত লিখিম এইটো হৈছে কি লিপি ইংৰাজী লিপি হয়নে ইনস্ক্ৰিপশ্যনছ মানে বা ট্ৰাম্যলিপি শিলালিপি এইবিলাকক কোৱা হয় ইনস্ক্ৰিপশ্যনছ এইটো আমি কি লিখিছোঁ এইটোৱে হৈছে ইংৰাজী লিপি কেতিয়াবা আকৌ কি কৰোঁ যে কোনোবা এটা ভাষা এটা আছে আৰু সেই ভাষাটোক আমি বেলেগ এটা লিপি দিও লিখোঁ উদাহৰণস্বৰূপে ধৰা তোমালোকে এতিয়া যেতিয়া মেছেজ কৰিলে আমি ধৰা এনেকৈ লিখোঁ যে কি কৰি আছা হয়নে ইয়াত আমি কি লিখিছোঁ ইংৰাজী লিখিছোঁ চোৱা ইংৰাজী আখৰ ব্যৱহাৰ কৰিছোঁ KIORI কৰি ASA আছা হয়নে এইবিলাক আমি কি কৰিছোঁ ইয়াত লিখোঁতে ভাষাটো আমি কি ব্যৱহাৰ কৰিছোঁ অসমীয়া ভাষাই ব্যৱহাৰ কৰিছোঁ আৰু কিন্তু লিপি কি ব্যৱহাৰ কৰিছোঁ আমি ইংৰাজী লিপি ব্যৱহাৰ কৰিছোঁ চোৱা হয়নে ইংৰাজী আমি লিপি ব্যৱহাৰ কৰিছোঁ ইংৰাজী আখৰ ব্যৱহাৰ কৰিছোঁ নহয়নে এনেদৰেও কি কৰিছিলে আগতেও বিভিন্ন ধৰণৰ ট্ৰাম্যলিপি বা শিলালিপি সেইবিলাক লিখা হৈছিলে তাৰপিছত আমি পাইছিলোঁ কিছুমান স্মৃতিচিহ্ন সেই স্মৃতিচিহ্নবিলাকৰ পৰা কি হ'ল নিৰ্মাণ কাৰ্যত জড়িত সামগ্ৰীবিলাকৰ বিষয়ে আমি জানিব পাৰোঁ প্ৰযুক্তিবিদ্যা সেই সময়ত কেনেধৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হৈছিলে সেই বিষয়ে জানিব পাৰোঁ স্থাপত্যবিদ্যা বা নিৰ্মাণ শৈলী কেনেকুৱা আছিলে সেই বিষয়ে আমি জানিব পাৰোঁ আৰু এই ইতিহাস অধ্যয়নৰ যি ঐতিহাসিক সমল সেই সমলবোৰৰ আমাৰ যে প্ৰয়োজনীয়তা আছে আমি সেই বিষয়েও আজিৰ পাঠত আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আদিপ্ৰস্তৰ যুগৰ বিষয়ে আলোচনা কৰিম